পবিত্ৰ ভাদ মাহ ভক্তি আৰু আধ্যাত্মিকতাৰে ভৰা এক পবিত্ৰ সময়। গুৱাহাটীৰ কুমাৰপাৰাস্থিত শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ নামঘৰত ভাদ মাহ উপলক্ষে আয়োজন কৰা হৈছে এমাহজোৰা পবিত্ৰ নাম প্ৰসংগ। 1 ভাদ 19 আগষ্টৰ পৰা 31 ভাদ 18 ছেপ্টেম্বৰ 2026লৈ প্ৰতিদিনে বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হ'ব এই পবিত্ৰ নাম প্ৰসংগ। ভাদ মাহ অসমীয়া বৈষ্ণৱ সমাজৰ বাবে এক বিশেষ তাৎপৰ্যপূৰ্ণ মাহ। এই মাহত নাম প্ৰসংগ আৰু কীৰ্তনৰ জৰিয়তে ভক্তসকলে ভগৱানৰ নাম স্মৰণ কৰাৰ লগতে আধ্যাত্মিক শান্তি আৰু ভক্তিৰ অনুভৱ কৰে। নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হ'ব সত্ৰৰ পৰিৱেশ, ভক্তিৰসত একত্ৰিত হ'ব ভক্তপ্ৰাণ ৰাইজ আৰু নামঘৰৰ চৌহদত সৃষ্টি হ'ব এক পবিত্ৰ আধ্যাত্মিক পৰিৱেশ। অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ চহকী পৰম্পৰাক আগুৱাই নিয়াৰ লগতে ভাদ মাহৰ পবিত্ৰতা অটুট ৰখাৰ উদ্দেশ্যেৰে এই বিশেষ আয়োজন কৰা হৈছে। এমাহজোৰা এই কাৰ্যসূচীৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজতো অসমীয়া বৈষ্ণৱ সংস্কৃতি, নাম প্ৰসংগ আৰু সত্ৰীয় পৰম্পৰাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। এই পবিত্ৰ নাম প্ৰসংগত সকলো ভক্তপ্ৰাণ ৰাইজক উপস্থিত থাকি নাম প্ৰসংগত অংশগ্ৰহণ কৰাৰ লগতে আয়োজক সমিতিক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপে। ভক্তিৰ এই পবিত্ৰ পৰিৱেশত নামৰ ধ্বনিৰে আধ্যাত্মিকতাৰ অনুভৱেৰে আগুৱাই যাব এই এমাহজোৰা নাম প্ৰসংগ। ভক্তি, নাম আৰু আধ্যাত্মিকতাৰে পবিত্ৰ ভাদ মাহৰ এই বিশেষ সৰ্বগুণা কৰ যাকেই নাহিকে উপম তোহাৰী চৰণে ৰেণুহত কৌটি বাৰেক কহু প্ৰমাণ। গুৰু দুজনে সৃষ্টি কৰি থৈ যোৱা এই নাম ধৰ্ম, এই নাম ধৰ্মই শাওণ মাহৰ বকজাত আহি পেলাই ভাদ মাহ উপস্থিত হৈছেহি আৰু এই ভাদ মাহটো পবিত্ৰ ধৰ্ম মাহ হিচাপে আমাৰ অসমীয়া জাতিয়ে আজি 600 বছৰ আগৰ পৰাই আজিলৈকে আমি নাম ধৰ্ম চলাই আহিছোঁ। আৰু বিশেষকৈ আমাৰ কুমাৰপাৰা নতুনকৈ গঢ়ি উঠা কুমাৰপাৰা ৰাজহুৱা সত্ৰ নামঘৰত যোৱাকালিৰ পৰা নহয়, সংক্ৰান্তিৰ দিনাখনৰ পৰা আমাৰ নাম প্ৰসংগ চলিছে আৰু আমি কীৰ্তনখন প্ৰথমৰ পৰা আৰু প্ৰসংগ প্ৰণালীখন প্ৰথমৰ পৰা এই সকলোখিনি আমি আৰম্ভ কৰিছোঁ। আমি শেষ কৰিম এইখন, কিয়নো এই ধৰ্মীয় মাহটোতে গুৰু দুজনাৰ তিৰোভাৱ তিথি জন্ম, আমাৰ শ্ৰীকৃষ্ণৰ জন্মদিন, এই গোটেইখিনি সাঙুৰ খাই আছে আৰু সেয়েহে আমাৰ লগতে অসমীয়াৰ লগতে গোটেই জাতিসকলো আহি পেলাই আমাৰ নামঘৰত আহি পেলাই এই নাম কীৰ্তন শুনে আৰু আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ যে যিমান পাতক আছে, আমাৰ যিমান পাপ আছে, সংসাৰত যিমানখিনি হৈছে সকলোখিনি যাতে দূৰ হয় তাৰ বাবে আমি গোটেই আইসকলে একত্ৰিত হৈ লগতে আমাৰ গুৰু প্ৰধান ভকত হিচাপে লোৱা আমাৰ গুৰু দুজনাৰ আমাৰ সনাতন বাপ, তেওঁ আমাৰ গুৰু হয় আৰু তেখেতৰ মতেই আমি গোটেইখিনি আৰম্ভ কৰিছোঁ, শেষ কৰিছোঁ আৰু আমাৰ বুট মাহ, মাহ প্ৰসাদ ফলাহাৰৰ লগতে আমি সুন্দৰভাৱে সকলোৱে একত্ৰিত হৈ এসাঁজ খাওঁ আৰু আমি আনন্দ মনেৰে ঘৰত গৈ আমাৰ গোটেই সংসাৰখনৰ কামখিনি কৰোঁ। আৰু এই আমাৰ আইসকলৰ সকলোৱে আশীৰ্বাদ যাতে সকলো এই মাহটোৰ লগতে গোটেই বছৰটোৱে যাতে সুন্দৰ মন আৰু শৰীৰে নিজৰ কৰ্মজীৱনখিনি অতিবাহিত কৰিব পাৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাই সকলোৰে মংগল কামনা কৰিছোঁ। কৃষ্ণ ও হৰি ও ৰাম আছে, কিয়নো এই ভাদ মাহতে আমাৰ দুয়োজনা গুৰুৰে তিথি আৰু আমাৰ সনাতন ধৰ্মৰ শ্ৰীকৃষ্ণৰ জন্ম। গতিকে এই ভাদ মাহৰ এই বিশেষ মাহটোত আমাৰ সত্ৰ নামঘৰবোৰত হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত হয়। আমাৰ কুমাৰপাৰা ৰাজহুৱা নামঘৰতো আমি ভাদ মাহৰ প্ৰথম দিনৰ পৰাই এইদৰে নাম কীৰ্তন কৰি আহিছোঁ। আমাৰ সমাজ জীৱনৰ সকলোবোৰ আকুয়া এইবোৰ নোহোৱা কৰি সকলোৰে মংগল সাধন কৰিবৰ কাৰণে। আচলতে নামঘৰ হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই গণতান্ত্ৰিক অনুষ্ঠান, য'ত একেলগে সকলোৱে সমানে বহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ কথাবোৰ এতিয়া বৰ্তমান পৰিস্থিতিত নামঘৰৰ গুৰুত্ব অতি বেছি। সেয়েহে মই ভাবোঁ আমাৰ সকলো অসমীয়াই একত্ৰিত হৈ নামঘৰলৈ আহক, সকলোৱে নিজে ঐক্য বজাই ৰাখক।
ধন্যবাদ। আজি পবিত্ৰ ভাদ মাহ উপলক্ষে আমি অইনবাৰৰ দৰে এইবেলিও আমি নাম আৰম্ভ কৰিছোঁ। আজি যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আজি ভাদৰ 2 তাৰিখ। এই পবিত্ৰ মাহত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, মাধৱদেৱ আদিৰ তিৰুভাৱ তিথি হয় আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম এই ভাদ মাহতে হৈছিল। সেইকাৰণে এই পবিত্ৰ মাহত আমি গোটেই মাহটো ধৰি আমি নাম প্ৰসংগ কৰোঁ আৰু আমাৰ ৰাইজৰ লগতে দেশৰ যাতে মংগল হয় তাৰ কাৰণে আমি এই মাহটোত নাম কীৰ্তন কৰি থাকোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ, যাকে নাই কেউ পাম, তোহাৰী চৰণৰ নহত ভৌতি বাৰেকে কৰোঁ প্ৰণাম। আজি আপোনালোকে জানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আধ্যাত্মিক যি নিদৰ্শন, সেই আধ্যাত্মিক নিদৰ্শনৰ ফলস্বৰূপে সৃষ্টি হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা শ্ৰী শ্ৰী মাধৱ পুৰুষৰ, হৰিদেৱ আতা আৰু দামোদৰদেৱ আতা পুৰুষসকলৰ বা মহাপুৰুষসকলৰ যি চানিকি নামঘৰ বা সত্ৰ, এই নামঘৰ সত্ৰৰ মাধ্যমেদি কৃষ্ণ সংহতিৰ ভক্তি আজি সমগ্ৰ অসমতে বিৰাজমান কৰিছে। যদিকে আমাৰ ভাৰতবৰ্ষ সূৰ্যক কেন্দ্ৰ দেশ কৰি, কৃষি কেন্দ্ৰ কৰি ধৰ্মৰ সৃষ্টি হৈছে আৰু সেই ধৰ্মই যাই কৃষ্ণ ভক্তিত কৃষ্ণক কেন্দ্ৰ কৰি সকলো নামঘৰ সত্ৰ প্ৰতিষ্ঠা হৈছে আৰু সেই সকলো নামঘৰ সত্ৰতে এই ভাদৰ মাহটোত যদি অসমৰ মানুহে পবিত্ৰ মাহ বুলি ধৰি লয়, কিয়নো এই মাহটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ তিৰুভাৱ তিথি কৰি আতা পুৰুষৰ তিৰুভাৱ তিথি, লগতে শ্ৰীকৃষ্ণ যাক আমি পূৰ্ণ অৱতাৰ বুলি কওঁ, 16 কলাৰ বিভূতি, সেই শ্ৰীকৃষ্ণ এই ভাদৰ মাহতে জন্মগ্ৰহণ কৰিছিল আৰু সেই জন্মগ্ৰহণ কৰাৰ কাৰণে যদিকে ভাৰতবৰ্ষত কৃষ্ণ সংহতিৰ উপস্য দেৱতা হৈছে কৃষ্ণ, সেইকাৰণে কৈছে যে যেন জল দান দিলে বৃক্ষৰ মূলত হয় টিপিতি পুষ্পপুত্ৰ যত, ঠিক তেনেকৈ কৃষ্ণৰ চৰণত ভক্তি কৰিলে আন দেৱ দেৱীক পূজা কৰিব নালাগে বুলি কৃষ্ণ সংহতি ভক্তিত কোৱা হৈছে। সেইকাৰণে কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অন্য দেৱ দেৱী নকৰি হোৱা গৃহ নপৰিব মূৰ্তিক নচয় প্ৰসাদ নকৰিব ভক্তি হ'ব ব্যৱচাৰ, এই আৰ্হি শিৰগত কৰি সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল। আৰু এই কৃষ্ণ সংহতি নামঘৰ সত্ৰবিলাকে এই ভাদৰ মাহত এমাহ ধৰি কৃষ্ণৰ নাম কীৰ্তনেৰে আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰি সমাজ ব্যৱস্থাত যি এটা আধ্যাত্মিক চেতনা জাগৰণ কৰিছে বা কৰিবলৈ সক্ষম হৈছে, সেইটো সঁচাকৈ প্ৰশংসনীয়। আৰু এই ভাদৰ মাহতে কৃষ্ণই অৰ্জুনৰ আগত কুৰুক্ষেত্ৰৰ ৰণস্থলীত গীতাৰ জ্ঞান দিছিল। গতিকে এনেধৰণৰ এই মাহটোত সেইটোকে পবিত্ৰ মাহ, আৰু এই পবিত্ৰ মাহটোত সকলোৱে কৃষ্ণ সংহতিৰ মাধ্যমেদি ভগৱন্তৰ গুণানুকীৰ্তন এই এমাহ ধৰি অসমৰ সকলো নামঘৰ সত্ৰত আজি গাব। আৰু তাৰ ব্যতিক্ৰম নহয় আমাৰ শ্ৰী শ্ৰী ৰাজহ সত্ৰ, এই শ্ৰী শ্ৰী ৰাজহ সত্ৰত আই মাতৃসকলে সদায় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ এই নাম কীৰ্তন এমাহ নামযজ্ঞ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে আৰু কৰি আহিব। গতিকে আপোনালোকৰ মাধ্যমেদি এই ভগৱন্তৰ গুণানুকীৰ্তন সুদূৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে যি আপোনালোকে পদক্ষেপ লৈছে, এই পদক্ষেপ সকলো সঁচাকৈ প্ৰশংসনীয়। আৰু আগন্তুক আপোনালোকৰ এই চেনেল মাধ্যমৰ মাধ্যমেদি যি গুৰুজনাৰ আধ্যাত্মিক চিন্তাচৰণা আপোনালোকে আগুৱাই নিয়াত অহৰ্নিশ পুৰুষাৰ্থ সাধন কৰিছে, তাৰ কাৰণে আপোনালোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি প্ৰাৰ্থনা।